আজি আমাৰ গুৱাহাটীৰ যিখিনি পূব গুৱাহাটী সমষ্টি পূব গুৱাহাটীৰ আমি 19 গৰাকী ব্যক্তিক আজি আমি আনুষ্ঠানিকভাৱে দিলো আমাৰ এতিয়ালৈকে আমাৰ যিখিনি আহিছে আমাক 850 গৰাকী আমাৰ এপ্ৰুভড হৈ আছে আমাৰ দিছপুৰৰো আছে পশ্চিম গুৱাহাটীৰো আছে জালুকবাৰীৰো আছে আজি এনে আনুষ্ঠানিকভাৱে আমাৰ পূব গুৱাহাটীৰ 19 গৰাকী ব্যক্তিক দিয়া হ'ল পেন্ডিং আমাৰ এতিয়া আমাৰ এনে যিখিনি এপ্লাই কৰিছে তেখেতসকলৰ বহুতো আছে কিন্তু বেছিভাগৰে যিখিনি আমাৰ আবেদন পত্ৰবিলাকত কিছু আখুৱাহ আছে আমি তেখেতসকলক কৈছো যে যেহেতু এইটো এটা শুভাৰম্ভহে ইয়াৰ পিছতো আমি পৰ্যায়ক্ৰমে আঁচনিখনক আগবঢ়াই লৈ যাম আমি তেখেতসকলক কৈছো যে আপোনালোকৰ যিখিনি আখুৱাহ আছে আখুৱাহবোৰক আমি ফোন কৰি তেখেতসকলক মাতিছো যে আপোনালোক আহক আপোনালোকৰ আখুৱাহবোৰ দূৰ কৰক এই ক্ষেত্ৰত অহা মাহত আমি গুৱাহাটীত প্ৰায় 1000খন মাটিৰ পট্টা আমি সিদ্ধান্ত লৈছো যে আমি মাটিৰ পট্টা গুৱাহাটী চহৰৰ ভিতৰত মানে খাৰঘুলি এনেকে যিখিনি অঞ্চলবিলাকত আমি মাটি পট্টা দিয়াৰ কথা আছিল 1000খন মাটি পট্টা আমি বিলি কৰিব পাৰিম এই 1000 মাটি পট্টা পোৱাৰ পিছত তেখেতসকলেও এই আবেদনৰ বাবে তেখেতসকলৰ যিখিনি নিয়মাৱলী সেইখিনি পূৰ্ণ যদি কৰে তেতিয়ালে পাৰিব মুঠতে আমি এতিয়ালৈকে আমি যিখিনি পাইছো তাৰ পৰা আমি 850খন আমি আবেদন পত্ৰ পাইছো যিখিনি আমি দিব পাৰো আৰু আজি 19 জনক আনুষ্ঠানিকভাৱে দিয়া হ'ল এটা বাকি সমষ্টিবিলাকৰ তেখেতসকলৰ যিসকল বিধায়ক আছে বিধায়কসকলে তেখেতসকলৰ কোনখিনি সময়ত তেখেতসকলৰ বাবে সঠিক হয় তেখেতসকললৈ আমি পঠিয়াই দিম তেখেতসকলৰ অঞ্চলত তেখেতসকলৰ সমষ্টিত তেখেতসকলে এনেকৈ আনুষ্ঠানিক এটা ঘোষণাৰ মাধ্যমেৰে তেখেতসকলে বিলি কৰিব আমাৰ গুৱাহাটী পৌৰ নিগমৰ বিভিন্ন ক্ষেত্ৰত কিছু ৰাইজৰ লগত মত বিনিময়ৰ সুবিধাৰ্থে আমি কিছু নতুন তথ্য প্ৰযুক্তিৰ যিটো উন্নতি নতুন তথ্য প্ৰযুক্তিৰ আমি সহায় ল'বলৈ সিদ্ধান্ত লৈছো আৰু সেইভাবে আমি কিছু নতুন এপ আমি ইমপ্লিমেন্ট কৰিছো আমি এটা সাৰ্ভে কৰিছিলো আৰু সাৰ্ভেৰ মতে দেখিছো যে গুৱাহাটীৰ প্ৰায় 80% মানুহৰ হাততে স্মাৰ্টফোন আছে আৰু সেইভাবে আমি যদি আজি এই স্মাৰ্টফোন বেস এপবোৰ লওঁ তেতিয়া হলে আমাৰ বিভিন্ন পৰিকল্পনা আছে আমাৰ প্ৰকল্প আছে এইবোৰৰ সম্পৰ্কে ৰাইজৰ লগত এটা আমাৰ মত বিনিময় এটা সুবিধা হিচাপে আমি এইবোৰক গ্ৰহণ কৰিব পাৰো যেনে মই কৈছো যে এটা আমাৰ মেজৰ যেটো আমাৰ ওচৰলৈ অভিযোগ আহে হেতু হৈছে যে আমি যিবোৰ এনেকুৱা স্বেচ্ছাসেৱী সংগঠনক জাবৰ লৈ অহাৰ বাবে নিযুক্তি দিছো তেখেতসকলে সময়মতে নাহে এতিয়া আমি যেটো এনেকুৱা এটা এপ লৈছো যে তেখেতসকলৰ গাড়ী কোড গল কেটা বজাত গল কোন ঠাইত গল এই গুটেখিনি আমি আমাৰ কাৰ্যালয়ৰ পৰা মনিটৰ কৰিব পাৰিম আমাৰো কোনোবা এখন গাড়ীক যদি আমি কৈছো যে আপোনালোকে সানমাৰী এলেকাৰ অমুক ঠাইত এই ৰাস্তাৰ লাইট বেয়া হৈছে আপোনালোকে ভাল কৰক তেওঁ সেই ঠাইলৈ গল নে নাই আমি আমাৰ ইয়াতে জিপিএছৰ মাধ্যমেৰে আমি গুটেখিনি মনিটৰ কৰিব পাৰিম ইয়াৰ উপৰি ৰাইজে যদি এটা প্ৰকল্প আমি ধৰিলক এটা জিএমসি এটা ৰাস্তা বনোৱাৰ কাম লৈছে হাতত এতিয়া বহুতো সময়ত কিছু কেতেবা এই তথ্য নথকাৰ ক্ষেত্ৰত বা ৰাইজে নজনাৰ ফলত এটা কনফিউজন থাকে গতিকে আমি এই ক্ষেত্ৰত আমি গুটেখিনি আমাৰ যেটো আমাৰ দিয়া হৈছে এই এপত থাকিব কোনোবাই ধৰিলক জানিব বিচাৰিলে যে সানমাৰী যে ৰাস্তাটো হৈছে ৰাস্তাটোৰ কাৰণে কিমান টকা দিয়া হৈছে এই ৰাস্তাটো নিৰ্মাণ কৰিবলৈ কিমান মানে সময় দিয়া হৈছে কোন ঠিকাদাৰক দিয়া হৈছে আৰু তাৰ কি ক্ৰাইটেৰিয়া তাৰমানে তাত শিলগুটি কিমান দিব লাগিব ঢালাই কিমান কৰিব লাগিব তাৰ ওপৰত টপিং কি দিব লাগিব এই গুটে তথ্যবোৰ তাত থাকিব আৰু তেখেতসকলে চাব পাৰিব আৰু কোনোবা যিকোনো ঠাইৰে মানুহে সেই ৰাস্তাটোৰ কামটো কেনেকৈ আগবাঢ়িছে আমি এটা সময়ৰ পিছে তাত আমি ফটো তাত আপলোড কৰিম ধৰিলক প্ৰথম দিনাখন গুটেই ঠিকাদাৰজনে গুটেই ৰাস্তাটো খান্দি পেলাই সিজিল কৰিলে তাৰ ফটোখিনি থাকিলে পৰৱৰ্তী সময়ত তাত তেখেতে শিলগুটি পাৰিলে সেই ফটো থাকিলে শিলগুটি পৰাৰ পিছত তেখেতে ঢালাই কৰিছে ঢালাই কৰোতে তেখেতে কিমানখিনি ঢালাই কৰিলে কি কৰিলে গুটেই ফটোবোৰ থাকিলে গতিকে এইটোৰ ফলত কি হ'ব যিকোনো নাগৰিকে সেই
প্ৰকল্পটো কিভাৱে চলিছে তেখেতে নিজৰ ঘৰত বহিয়ে মনিটৰ কৰিব পাৰিব আৰু মই ভাবোঁ যে এইটোৰ ফলত আমাৰ কাম কাজবোৰ সুচাৰুৰূপে পৰিচালিত হ'ব ৰাইজেও কেতিয়াবা তেখেতসকলৰ অভিযোগ থাকে কোনোবাই কয় কামটো ভাল নহ'ল যদি কোনোবাই ভাল নহ'ল এইটো কথাত কোনো কিন্তু যদি কি ভাল নহ'ল বুলি সেই ফটোবিলাক চালেই তেখেতে গম পাব যে তেখেতে শিলগুটিয়ে নিদিলে শিলগুটি নিদিয়াকৈ ডাইৰেক্ট যিটো জাম মাটি কয় জাম মাটি দি পেলাই তেখেতে ৰাস্তাত পেভাৰ ব্লক বহাই দিলে সেইটো আমাৰ ফটোত যিহেতু থাকিব আমি গতিকে চাব পাৰিম আমি সেইকাৰণে মই ভাবোঁ যে আজি আমাৰ হাতত ইমান প্ৰযুক্তি আছে এই প্ৰযুক্তিৰ মাধ্যমেৰে যদি আমি আমাৰ গোটেই কামবোৰ পৰিচালিত কৰোঁ তেতিয়াহ'লে এইটোৱে ৰাইজ আৰু পৌৰ নিগমৰ মাজৰ যিটো দূৰত্ব সেই দূৰত্বটো নাইকিয়া কৰিব এতিয়া ৰাস্তা যেতিয়া খুব ধুনীয়া হৈ যায় ৰাস্তাটো যেতিয়া খুব মসৃণ হৈ যায় মানুহৰ অট'মেটিকলি মটৰচাইকেল হওক হেৰি হওক স্পীডৰ এটা মুড আহে গতিকে এই যিটো তেখেতসকলৰ স্পীড বঢ়োৱাৰ এটা প্ৰৱণতা সেইটোকতো অলপ কণ্ট্ৰল কৰিবই লাগিব আৰু সেইকাৰণে আমি এই স্পীড ব্ৰেকাৰবোৰ দিছোঁ কিয়নো 80-90 কিলোমিটাৰ স্পীডত গুৱাহাটীৰ মাজমজিয়াৰে এনেকৈ মটৰচাইকেল লৈ যোৱাৰ কোনো যুক্তি নাই আৰু তাৰ কাৰণে দুৰ্ঘটনাও যথেষ্ট হয় গতিকে এনেকুৱা ধৰণৰ অত্যুৎসাহী কিছু যুৱক বা কিছু ব্যক্তিৰ বাবে আমি এনেকুৱা ধৰণৰ স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰিছোঁ সেইটো আখুৱাহ নহয় সেইটো আমি ৰাইজৰ মংগলৰ কাৰণে কৰি আচলতে আমি দুকঠাকে হ'লেও হৈ যায় তেখেতসকলৰ যদি দুকঠা মাটিৰো এটা থাকে তেতিয়াহ'লে আমি তেখেতসকলক দিব পাৰোঁ গুৱাহাটীত বিশেষকৈ আপোনাৰ পাহাৰ অঞ্চলত মানে খাৰঘুলি পাহাৰত কওক নৰকাসুৰৰ পাহাৰত কওক সিপিনে কাহিলিপাৰা পাহাৰত কওক মানুহখিনি হয়তো 40-50 বছৰৰ পৰা তেখেতসকলে বসবাস কৰি আছে সেই মাটিখিনি কোনো ফৰেষ্টৰ মাটিও নহয় বা অন্য মাটিও নহয় সেইখিনি এটা পট্টা দিব পৰা হয় কিন্তু আজি ইমান বছৰে সেই পট্টা দিয়াৰ ব্যৱস্থাটো কৰা নহ'ল আমি আপোনালোকে জানে যে আমি তেখেতসকলৰ পৰা আবেদন বিচাৰিছিলোঁ তেখেতসকলে কবুলা বুলি কয় আমাৰ ভাষাত কবুলা তেখেতসকলে দিছে সেই কবুলাৰ ওপৰত ভিত্তি কৰি মণ্ডলে গৈ গোটেই মাটিখিনি চাই সেই মাটিখিনি পট্টা দিবৰ যোগ্য হয়নে নহয় সেইখিনি গোটেইখিনি চাইছে এই কামটো যথেষ্ট আগবাঢ়িছে কিন্তু এই বছৰ আমাৰ এটা ডাঙৰ অসুবিধা হ'ল এইটো কোনো অজুহাত নহয় মই তেখেতসকলৰ অসুবিধা বুজি পাওঁ ডিচি অফিচৰ মানুহখিনি বেছিভাগে কৰোনাৰ লগতে ব্যস্ত হৈ থাকিবলগীয়া হ'ল বিগত 8 মাহ ধৰি আপুনি চাব পাৰে যে তেওঁলোকে আজি বোলে ক'ৰবাত কোৱাৰেণ্টাইন চেণ্টাৰ কালি এই গোটেইখিনিতে তেওঁলোক ব্যস্ত হৈ থাকিলে গতিকে এই কামটো অলপ লেহেমীয়া হৈ পৰিছিল কিন্তু তাৰ মাজতো আমি আজিৰ দিনত 1000 মানুহৰ গোটেইখিনি আমি পট্টা দিব পৰা অৱস্থালৈ আহিছোঁ গতিকে আনুষ্ঠানিকভাৱে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদিনাখন আমি অনুৰোধ কৰিছোঁ এটা সময় লৈ আমি এই 1000 মানুহক আমি পট্টা দিয়াৰ ব্যৱস্থা কৰিম